আজি শ্ৰমিক দিৱস 1 তাৰিখ। আজি অৰুণাচল চাহ বাগিচাতো আজি অখল ভাৰতীয় চাহ মজদুৰ সংঘ, অসম চাহ মজদুৰ সংঘ একেলগে হয় আজি শ্ৰমিক দিৱস ইয়াতে পালন কৰি গৈ আছে। আজি হৈছে সেই শ্ৰমিকসকলৰ দিন যে নেকি ৰ'দ বৰষুণ বতাহ সকলোকে নেওচি বাগিচাত ভেকুলীকে পোক পৰুৱা আদিকে নেওচি য'ত নেকি শ্ৰমিক কৰি শ্ৰমদান দি কিনে নিজৰ জীৱন পোহপাল কৰি আছে, নিজৰ ফেমিলি চলাই পৰিয়াল চলাই আছে। সেইসকল শ্ৰমিকৰ আজিৰ দিন, আজি শ্ৰমিক দিৱস। আজি শ্ৰমিক দিৱস হৈছে, কিন্তু আজিৰ যুগৰ শ্ৰমিকসকলে বাগিচাত কৰ্মৰত শ্ৰমিকসকলে শ্ৰমিক হিচাপে যিখিনি সন্মান পাব লাগিছিলে, যিখিনি দৈনিক হাজিৰা পাব লাগিছিলে, দৈনিক মজুৰি পাব লাগিছিলে, যিখিনি তেওঁলোকে দৰমহা পাব লাগিছিলে, আজিৰ এই যুগতো, আজিৰ এই গ্লবেলাইজেশ্যন যুগতো আজি এই বাগিচা শ্ৰমিকসকলে কিন্তু নিজৰ দৰমহাৰ পৰা ডেইলি মজুৰিৰ পৰা বঞ্চিত হৈ আছে। আজি ন্যায়ালয়ে এজন মজদুৰৰ এজন শ্ৰমিকৰ দৈনিক মজুৰি 500 টকা পাব লাগে বুলি তেওঁলোকে ঘোষণা কৰিছে ন্যায়ালয়ে। কিন্তু আজিলৈকে আমাৰ অসমৰ যিখিনি চাহ কল কাৰখানা আছে, চাহ ফেক্টৰী আছে, আজিলৈকে সেইসকলৰ কৰ্মৰত লিপ্ত থকা কৰ্মীসকলৰ কোনো ধৰণৰ দৈনিক মজুৰি 500 টকালৈকে হোৱা নাই। কিয় হোৱা নাই? আজি ভাৰত চৰকাৰ যি আইনে, যি ন্যায়ালয়ে আজি দৈনিক মজুৰি 500 টকা দিব লাগে বুলি আইন পাছ কৰিছে, আজি অসমৰ পৰা বেলেগ ষ্টেটৰ বেলেগ ৰাজ্যত 500 টকাকে তেওঁলোকৰ দৈনিক মজুৰি 500 টকা প্ৰদান কৰিছে। অসমত এতিয়ালৈকে কিয় দৈনিক মজুৰি 500 টকা হোৱা নাই? কিয় আজি অসম চৰকাৰে অসমৰ চাহ বাগিচা থকা শ্ৰমিকসকলৰ লগত খেল খেলিছে, ঠাট্টা কৰিছে, মই বুজিব পৰা নাই। গতিকে অসম চৰকাৰে অসমৰ মোটামুটি যিখিনি চাহ কাৰখানা আছে, যিখিনি শ্ৰমিক আছে, লাখ লাখ শ্ৰমিকে কাম কৰি আছে চাহ বাগিচাত, সেইসকল শ্ৰমিকৰ দৈনিক মজুৰি 500 টকাকে হাজিৰা প্ৰদান কৰিব লাগে। আজি মই এই শ্ৰমিক দিৱস উপলক্ষে মই অসম চৰকাৰক মই আহ্বান জনাব বিচাৰিছো। হয়, আমি আজি মে দিৱস পালন কৰিছো অখিল ভাৰতীয় চাহ মজদুৰ সংঘ হয়, আৰু দীৰ্ঘদিনৰ পৰা আমি 1984 চনৰ পৰা ইয়াতে কৰি আছো আমি এতিয়া। আৰু মে দিৱস পালন কৰিছো। আমাৰ যোনটো শ্ৰমিক দিৱসটো পালন কৰাৰ উদ্দেশ্য এইটোৱে হয় যে আমাৰ আগত যোনটো পিঢ়ি মানুহে মানে এই দিৱসটো আনাৰ কাৰণে বা কিমান মানে মানুহে ত্যাগ দিছে বা জীৱন বলিদান দিছে, সেইটো কাৰণে আজি এই দিনটো পোৱাৰ পিছত আমি এটা হাজিৰি পাইছো। আগত যেনিবা ক'ব পাৰিলো হয়, আগত মানে 12 ঘণ্টা মানুহে কাম কৰি আছিল, সেই সময়ত মানে এই বস্তু শ্ৰমিকে মানে যুদ্ধ কৰি 8 ঘণ্টা আনিছে, সেই 8 ঘণ্টা আনাৰ বিনিময়ে এটা হাজিৰি দিছে। সেইটো কাৰণে আমি মে ডেটো পালন কৰো যে আমাৰ যোন মানুহকেইটা মানে শ্বহীদ হৈছে সিহঁতক আমি মনত ইয়াদ কৰি পালে মানে সিহঁতক আমি শ্ৰদ্ধাঞ্জলি জ্বলাও আমি, মানে সেইটোৱে আৰু। তুমি কয় এইটোৱে যে আজি যিটো আমি মজুৰি পাওঁ, যিটো দৰমহা পাওঁ, এইটো হাজিৰি পাওঁ, এইটো হাজিৰি আমাৰ কাৰণে একো নহয়। আমি বহুত দুখেৰে ভুগি আছো। যিটো পইচা পাওঁ আমি সপ্তাহত 800-1200 টকা আমি যিটো পইচা পাওঁ, সেই পইচাত আমি না ল'ৰা ছোৱালীক পঢ়াম, না বেমাৰ দুখ হ'লে ট্ৰিটমেণ্ট কৰিম, না নিজে চাউল দালি কিনি খাম। গতিকে আমাৰ এই দৰমহাটো মই অসম চৰকাৰ তথা ভাৰত চৰকাৰক মই অনুৰোধ কৰি আছো যে এই দৰমহাটো আমাৰ বৃদ্ধি কৰি দিয়ক বুলি মই অনুৰোধ কৰি আছো মানে আৰু দ্বিতীয় কথা হ'ল, যিটো আমাৰ বাগানবিলাকৰ সমস্যা, আজি আমাৰ লেবাৰ কোৱাৰ্টাৰ নাই, লেবাৰ থকাৰ কাৰণে জাগা নাই, পানীৰ অসুবিধা, লেট্ৰিনৰ অসুবিধা, যিটো ঘৰ আছে ঘৰৰ অৱস্থা নাই, চিলিং নাই, দৰ্জা খিৰিকী নাই। তো গতিকে আমি মানুহ হিচাপে আমি কেনেকুৱা জীয়াই থাকিম? আজি যদি পুঁজিপতি মানুহবিলাকৰ গৰু যদি গোহালত আছে, সিহঁতৰ প্ৰটেকশ্যন আছে, দৰ্জা আছে, খিৰিকী আছে, পাকাৰ আছে, পানী আছে, কিন্তু আমাৰ কাৰণে না পানী আছে, না ঘৰ আছে, না লেট্ৰিন আছে, না ঘৰৰ চিলিং আছে। যিটো ছট আছে, টিন আছে, এডভাস্টাৰ টিন আছে, তাতো ফুটা আছে, পানী পৰি আছে। গতিকে আমাৰ অৱস্থা বহুত খাৰাপ আছে। মই অসম চৰকাৰক অনুৰোধ কৰো যাতে অলপ চাহ শ্ৰমিকৰ প্ৰতি হয়, যাতে অলপ চকু দিয়ক, অলপ গুৰুত্ব দিয়ক। মই আপোনালোকক অনুৰোধ কৰি আছো অসম চৰকাৰক। সুৰক্ষা আমরা খুদ করতে লাগে, ব্যাগ বেলেগ কেউ করে দিবে। তো এই ধূপ মে এই রোদ মে তোদের কষ্ট করে আহিস, তোদেরকে বহুত বহুত ধন্যবাদ।